Hello everyone, এইটো ভিডিও আপোনালোক যিখিনি লৰা ছোৱালীয়ে বৰ্তমান অসম পুলিচৰ বাবে মানে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে নহয় যেহেতু মোৰ ভিডিও চাকৰি কৰা বহু লৰা ছোৱালীয়ে চাই অসম পুলিচত বিশেষকৈ চাকৰি কৰা সেই কাৰণে এই ভিডিওটো তেওঁলোকৰ বাবে আপোনালোককো কওঁ যিখিনি মানে নৰ্মেল ভিডিও চাই তেওঁলোককো কওঁ যে যদিহে আপোনালোকে কেতিয়াবা সপোন থাকে যে মোৰ ডিগ্ৰী কমপ্লিট হোৱা নাই মই এসআই এপ্লাই কৰিব নোৱাৰিলো বা মই এতিয়া এবি ইউবিত খুমাই পিছলৈকে এসআই দিব পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ কোৱেশ্চন এটা কৰে সেই কাৰণে আপোনালোককো কৈ লওঁ যে ডিপাৰ্টমেণ্টেলি যেতিয়া এক্সাম পাতে তেতিয়া আপোনালোকে দিব পাৰিব তাতে কিছুমান যেনে ধৰি লৈছো আপোনালোকে এপ্লাই কৰাৰ বাবে কিছুমান ৰিকুৱাৰমেণ্ট থাকে তেনেকুৱা ৰিকুৱাৰমেণ্ট তাতেও থাকে সেইবোৰ বাৰু অফিচিয়েল আপডেট আহে সেই আপডেটবোৰ আপোনালোকে চাকৰি পোৱাৰ পিছত গম পাব এতিয়া ইম্পৰ্টেণ্ট আপডেটটো লৈকে আহিছো যিখন নটিচ অসম পুলিচৰ ডিপাৰ্টমেণ্টেলি এক্সামৰ বাবে আহিছে এসআই আৰু এএসআইৰ বাবে ডিপাৰ্টমেণ্টেলি পৰীক্ষা হ'বলৈ গৈ আছে য'ত নেকি আপোনালোক যিখিনি চাকৰি কৰি আছে যাৰ মানে বৰ্তমান সময় হৈছে তেওঁলোকে এসআই বা এএসআইলৈ পদোন্নতি হ'ব এক্সামটোৰ জৰিয়তে এক্সামটো আপোনালোকৰ জুন মাহত এটা হ'ব আৰু ছেপ্টেম্বৰ মাহত এটা হ'ব এইটো চনতে হ'ব এই কাৰণে আপডেটটো দিছে আপোনালোকক জানো আপোনালোকে অলপ প্ৰিপেয়াৰ কৰে বা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ে কাৰণ তাতে এক্সাম দিব লাগিব ৰিটেন টেষ্ট আপোনালোকে দিব লাগিব আৰু ডিপাৰ্টমেণ্টেলি আপোনালোকৰ কম্পিটিশ্যন হ'ব আপোনালোকে গতিকে এইটো আছিল ইম্পৰ্টেণ্ট আপডেট বহুতে সুধি আছে যে আমাৰ যিখিনি এবি ইউবি আছিলে তেওঁলোকৰ এক্সাম হ'ব নেকি বা তেওঁলোকৰ ইণ্টাৰভিউৰ বাবে কিবা আপডেট আহিছে নেকি এইটো আপডেট ডিপাৰ্টমেণ্টেলি আপডেট ইম্পৰ্টেণ্ট নটিচ এইখন গতিকে ফেচবুক পেজতো অসম পুলিচৰ ফালৰ পৰা আপডেট আহিছে জুন মাহত এটা এক্সাম হ'ব আৰু ছেপ্টেম্বৰ মাহত এক্সাম হ'ব এসআই আৰু এএসআই পদলৈ যিখিনি পদোন্নতি হ'ব গতিকে এইটো হ'ল ডিপাৰ্টমেণ্টেলি আপডেট ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।